আমি ৰছী টানিলোঁ, ৰছী টানি তাত গোবৰ দি যাওঁ, ইপিনে 2.5 ফুট, ইপিনে ধৰ 3 ফুট। ধৰক চাওক এইটো পুলি ইয়াত ৰুব, ইয়াতে গোবৰটো ৰুব, এইবিলাকত মানে এইবিলাক গোবৰ নিজে নহয় জানো? মানে খৰচ আপোনাৰ আমি হিচাপ কৰিলে 5,000 টকা মানে এবিঘাত লাগিব বেঙেনা খেতি কৰিবলৈ যাওঁতে, নহয় জানো? আপুনি যদি ভালকৈ প্ৰতিপালন কৰিব পাৰে তেতিয়া 1 লাখৰ ওপৰতো হৈ যাব পাৰে। আমাৰ এতিয়া বহুত নিবনুৱা ল'ৰা এতিয়া কেৰেলালৈ বুলি কৈ বেলেগ ৰাজ্যলৈ গুচি যায়, কিন্তু তাত গৈ কিনে কি কৰে খুব কম মজুৰিতে খাটি থাকে। এতিয়া 12,000 পালে কি পালে, 15,000 পালে, 15,000 পালে দিলি 500কে পালে, 12,000 10,000টো কাম কৰি আছে। যদি এনেকৈ এখন বেছি খৰচ কৰিব মানে মূলধন আমি এতিয়া 50,000 মান 60,000 মান খৰচ কৰিছোঁ। আমি এতিয়া 50,000 কৰি এতিয়া আমি 1.5 লাখতকৈ ওপৰত টকা পালোঁ লাই শাক বিকি। মই পংকজ চনিকৰ, আপোনালোকে চাই আছে অংকুৰিত অসম। দৰ্শকসকল, বৰ্তমান আমি উপস্থিত আছোঁ ধেমাজি জিলাৰ চিচিবগা অঞ্চলৰ সাপেখাতিৰ প্ৰগতিশীল কৃষক অৰুণ ভূঞাৰ কৃষি ফাৰ্মত। তেওঁ গাই নদীৰ পাৰতে খুব ধুনীয়াকৈ এখন কৃষি ফাৰ্ম গঢ়ি তুলিছে। মই চাৰিওফালটো এবাৰ প্ৰথমে আমাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে এইফালে বেঙেনা, এইফালে আছে কবি, এইফালে লাই শাক আৰু আদি কৰি বিভিন্ন ধৰণৰ তেওঁ ৰবি শস্যৰ খেতি কৰিছে। আজি আমাৰ দৰ্শকসকলক এই গোটেই কথাখিনি আলোচনা নকৰি আমি বেঙেনা খেতি সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ ওচৰতে অৰুণ ভূঞা আছে, যি ইয়াত তেওঁ খেতি কৰি আছে। তেওঁৰ সৈতে আমি গোটেই কথাখিনি পাতিবলৈ চেষ্টা কৰিম। বেঙেনা খেতি সন্দৰ্ভত তেওঁ বেঙেনা খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত বা কোনবোৰ পদ্ধতি অৱলম্বন কৰিলে বেঙেনাৰ স্বাস্থ্য এনেকৈ সুন্দৰ হ'ব পাৰে বা তেওঁলোকে বজাৰখন পাব পাৰে ইত্যাদি সন্দৰ্ভত কিছু কথা পাতিম। আমাৰ ওচৰতে আছে অৰুণ ভূঞা, আমি তেওঁৰ লগতে কথা পাতি গোটেই কথাখিনি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা, ভালে আছে? ভালে আছোঁ। খেতিপথাৰ কেনেকুৱা হৈছে এবাৰ? খেতিপথাৰ বুলি ভালেই হৈছে, ধুনীয়া হৈছে। গাই নদীৰ পাৰতে কৰিছোঁ, হয়, ভালেই হৈছে। আমাৰ দৰ্শকসকলে চাব পাৰে, গাই নদীৰ পাৰতে তেওঁলোকে কৰিছে। দাদা, এই বেঙেনাখিনি কোনটো জাত আৰু এইখিনি কেতিয়া লগাইছিলে, এই বিষয়ে আমাক অকণমান জনাই লওক। প্ৰথমে এইটো জাতটো হেৰি বজাৰৰ পৰা কি জাত আছিলে, ৰবি নে কি আছিলে? ৰবি, হয়। তাৰপৰা এইটো গোল বেঙেনা, এইটো গোল লাগিব, হয়। এইটো মুঠতে 90 দিন মানতে ফলটো পোৱা যাব আৰু 90 দিনত ফল ছিঙিব পাৰিব ন? 90 দিনত ছিঙিব পৰা যায়। এইখিনি লগাইছিলে কেতিয়া দাদা? এইখিনি কাতি মাহৰ 15-20 দিন মানত লগাইছিল নে? কাতি মাহত লগাইছিলে। ফল আহিছে আৰু লাহেকৈ এইবিলাক ফুলবিলাক আহিছে আৰু লাহে লাহে এই ফুলবিলাক আহিছে, এতিয়া লাগিব। এতিয়া ডাঙৰ হৈ যাব, ইমান হৈ যাব গছজোপা। এতিয়া চপাই মেলি সাৰ চাৰ দি হেৰি কৰি দিম যে। আমি দিছোঁ প্ৰায় এবিঘামান বেঙেনা হ'ব, নহয় জানো? দাদা, আপুনিতো কেইবাটা বছৰ ধৰি বেঙেনা খেতি বা অন্যান্য কৃষি বাতিৰ লগত জড়িত, গতিকে আপোনাৰ অভিজ্ঞতা আছে। মই জানিব বিচাৰিছোঁ, এবিঘা মাটি যদি খেতি কৰিবলৈ হয় এজন কৃষকে, তেওঁৰ খৰচ কেনেকুৱা হ'ব, বেঙেনা পুলি কিমানমান প্ৰয়োজন হ'ব, এই বিষয়ে অকণমান আমাক জনাই লওকচোন। হাল বোৱাৰ পৰা বা বীজ অনালৈকে এইখিনি। বীজটো বেঙেনা বীজটো ইমান দাম নহয়, কিন্তু হাল মাৰোঁতে যায় আমাৰ ইয়াত নলনি চলনি থাকে যে, 6-7 পাবলগীয়া হয়। তেতিয়া 400-424 এনেকৈ 2500-2400 এবিঘা মাটি মাৰোঁতে হাল বাওঁতে সেইখিনি গ'ল 2400 যাব। হয়, তাৰপৰা আকৌ গুটিটো বেছি নাযায়, দুপাকেট খাব, বেছি নাখায়। এবিঘাত খুব বেছি 2500 পৰা 3000 লগাব পাৰিব আৰু 2500-3000 এনেকৈ লগাবলগীয়া হয় যে বেঙেনাটো। হয়, তাৰপৰা এইটো সেই খৰচ ইমানেই হ'ব। তাৰপৰা সাৰ অলপ দিব লাগে, সাৰ দিব লাগিব আৰু মানুহ হয়তো সম্ভৱ ৰুবৰ কাৰণে মানুহ লাগিব, হাজিৰা দুটামান লাগিব। হাজিৰা মানুহ লগাব লাগে ৰুওঁতে, যদি নিজে নোৱাৰে ৰুলে মানে সেই তেতিয়া অলপ খৰচ, বেছি খৰচ নহয় বেঙেনাটো লগালে মানে, কিন্তু উৎপাদনটো বেছি হ'ব। এতিয়া পৰা এইটো বহাগলৈকে 6 মাহমান ছিঙিব পৰা যায় যে বেঙেনাটো। 6 মাহমান মানে 90 দিনৰ পাছত 3 মাহ এটা ছিঙিব পাৰি আৰামত। চাফ চিকুণ কৰি যদি পাত চাত ছিঙি ঔষধ চৌষধ মাৰি থকা যায়, তেতিয়া 3 মাহ ফল পাব আপুনি। মানে খৰচ আপোনাৰ আমি হিচাপ কৰিলে 5,000 টকা মানে এবিঘাত লাগিব বেঙেনা খেতি কৰিবলৈ যাওঁতে, নহয় জানো? 5,000 টকা খৰচ কৰাৰ পাছতে ইয়াৰ পৰা উপাৰ্জন কেনেকুৱা ধৰণৰ হ'ব পাৰে? উপাৰ্জন আপুনি যদি ভালকৈ প্ৰতিপালন কৰিব পাৰে তেতিয়া 1 লাখৰ ওপৰতো হৈ যাব পাৰে। 1 লাখ বা 1,80,000 তেনেকুৱা এটা উপাৰ্জন হ'ব। বজাৰটোৰ ওপৰতো নিৰ্ভৰ কৰে, বজাৰ কেতিয়াবা ডাউন হয়। যদি 15 টকা 20 টকা পোৱা যায়, তেতিয়া এনেই 1 লাখৰ ওপৰত পোৱা যাব। 1 লাখৰ ওপৰত আহি যাব ন? এতিয়া আমি 1 লাখৰ ওপৰত পাম বুলি ভাবিছোঁ। সেইখিনি আৰু অলপ আছে, ইপিনে সেয়া লগাইছোঁ। দাদা, আমি বেঙেনাখিনিৰ স্বাস্থ্য মানে যথেষ্ট ভাল দেখিছোঁ। ইয়াৰ মানে কেনেকুৱা ধৰণৰ কাম কৰাৰ কাৰণে এনেকৈ মানে গছ যথেষ্ট ভাল হোৱা আমি দেখিবলৈ পাইছোঁ। এইটো আচলতে পলসুৱা মাটিটো গাই নদীয়ে প্ৰতিবাৰে আহি কিনে পানী হেৰি বুৰি যায় যে, বুৰি গ'লে অলপ সাৰটো পৰি যায় আৰু ইয়াত হেৰি সাৰ সিমান প্ৰয়োগ কৰিব নালাগে। গোবৰ অলপ দিওঁ, চপা অলপ দিওঁ আৰু এনেকৈ কৰি চপাই মেলি দি চাফ চিকুণ, অকল নল বন চনবোৰ চিকুণাই দিলে মাটিটো বৰ উৰ্বৰতা শক্তি থাকে আমাৰ গাই নদী পাৰত। পলস পেলাই থাকে প্ৰতি বছৰে, সেইকাৰণে আমাৰ ইমান সাৰ প্ৰয়োগ কৰিবলগীয়া নহয়, কিন্তু অকল বন পাত নিওৱা এই কামখিনিয়ে বেছি কৰিবলগীয়া হয়। দাদা, আপুনি অকণমান বহি দিয়ক, আমি বস্তু দুটামান চাওঁ। এতিয়া ধৰক পুলিবিলাকৰ দূৰত্ববিলাক কেনেকুৱা ধৰণৰ দিব লাগে, এই বিষয়ে অকণমান জনাই দিয়কচোন। আমি এইটো 3 ফুটমান ৰাখিছোঁ, যিটো মানে এটা শাৰীৰ পৰা শাৰী
3 ফুটমান ৰাখিছোঁ আৰু এইটো 2.5 ফুট মান ৰাখিছোঁ। তেতিয়া গছজোপা ইমান ডাঙৰ হৈ যাব, এইপিনে পাতা পাতা লাগিবহি আৰু ইপিনেও লাগিব সিপিনেও লাগিব। গছজোপা ডাঙৰ হ'ব ইমান হৈ যাব এতিয়া আৰু কেইদিনমানৰ পিছত। হয় হয় হয়। দাদা মই আৰু এটা কথা আপোনাক সোধোঁ, এতিয়া আপুনিতো কাতি মাহৰ লগাইছে এইখিনি হৈছে ন? মানে এতিয়া আমি দেখিছোঁ বহু কৃষকে এতিয়া বজাৰত বেঙেনা উলিয়ালে, আপোনাৰ অকণমান মানে দেৰি হৈছে নে কি হৈছে কথাটো কওকচোন? অলপ মাটিটো জেগটো বেছি থাকিলে নদীটো ওচৰ হ'ল, হয় পলকটো বেছি সেইকাৰণে অলপ শেহতীয়া আছে, বেছি শেহতীয়া নহয়। এতিয়াও মাঘৰ বিহু আগতে হ'ব এইটো বস্তুটো, এতিয়া পুহ মাহটোতে লাগিব। এতিয়া যদি মানে বাম মাটি হয় তেতিয়া আহিন মাহতো ৰুব, ভাদ মাহত লগাম। আগতে আমি ভাদ মাহত লগাই কিনি কাতি মাহৰ পৰাই বিকিছোঁ। ভাদ মাহত লগালে দামটো অলপ মানে আগত ল'ব পাৰিলে দামটো বেছি পাই চাগে? বেছি পোৱা যায়, কিন্তু কষ্টটো বেছি কৰিব লাগে, বনবাত বেছি নিয়াব লাগিব, কষ্টটো বেছি কৰিব লাগে। কিন্তু দেৰিকৈ কৰিলে কষ্টটো কম হয় অলপ, হয় শুকাই থাকে মাটিটো। এনেই বেঙেনা খেতি কৰোঁতে মাটিটো কেনেকুৱা ধৰণৰ হ'ব লাগে? বেঙেনা কৰিবলৈ মানে অলপ আলতীয়া মাটিয়ে লাগে বাৰু, বৰ বালিয়া মাটিত বেঙেনাটো নহয়, বিলাহীয়ে বালিয়া মাটিত হয়। এই বেঙেনাটো অলপ জেক থকা মাটিয়ে হ'ব লাগে। জেক থকা মাটি হ'লে ভাল আৰু ন? আগতীয়াকৈ লগালে শুকান মাটি হ'ব লাগে, পিছতীয়াকৈ লগালে অকণমান জেক থকা এনেকুৱা পলসুৱা মাটি হ'লে বেছি ভাল হয়। হয় দাদা, আমি হালটো বালোঁ, হালটো বোৱাৰ পিছতে সম্ভৱ আপোনালোকে ৰছী টানি লাইনবিলাক বনাই নহয় জানো? আৰু এটা এটা সৰু মানে এটা বেড বনাই, আমাৰ দৰ্শকসকলে চাব পাৰে, এটা এটা তেওঁলোকে বেড বনাইছে। এই বেডটো বনাই তাৰপিছতে পুলিটো ৰোপণ কৰাৰ আগতে আপোনালোকে সম্ভৱ কিছুমান সাৰ দিয়ে বা গোবৰ মানে বেডটো দিয়ে নে পুলি য'ত ৰুব তাত দিয়ে? আমি ৰছী টানিলোঁ, ৰছী টানি তাত গোবৰ দি যাওঁ, ইপিনে 2.5 ফুট ইপিনে ধৰ 3 ফুট। ধৰক চাওক এইটো পুলি ইয়াত ৰুব, ইয়াতে গোবৰটো ৰুব, এইবিলাকত মানে এইবিলাকত গোবৰ নিদিয়ে নহয় জানো? গোবৰ সেয়াত এমুঠি এমুঠি দি যাওঁ। হয় গোবৰৰ পাছতে আৰু কি দিয়া মানে আপুনি ৰাসায়নিক আৰু জৈৱিক মিশ্ৰিতভাৱে কৰে চাগে সম্ভৱ, মই ভাবিছোঁ? গোবৰ দিয়াৰ পিছত এইবোৰ এই চুপাৰ অলপ অলপ দিওঁ, চুপাৰ দিয়ে মাৰোঁ, এনেকৈ কৰি কিনে সাৰ অলপ কম পৰিমাণে দিয়া হয়, গছটো বেছি ডাঙৰ হ'লে গিৰি যাব যে, সেইকাৰণে কম পৰিমাণে দিয়া হয়। আৰু মাটিটো এনেই সাৰুৱা মাটি এইখিনি? সাৰুৱা মাটি। এতিয়া এবাৰ এনেই পানী দিবৰ কাৰণে লাইন দিছিলোঁ, এতিয়া পানী চানী দিলোঁ, বন হ'লে এতিয়া চপাই দিম। এতিয়া আকৌ এইখিনি আৰু নচপা একো নকওঁ, এতিয়া হৈ থাকিব, বন গছটো ডাঙৰ হৈ যাব, বনটো নাইকিয়া হৈ যাব, তেতিয়া পাতটো বিৰি ধৰিব না তলিটো। হয় দাদা, এইখিনি এতিয়া আৰু সম্ভৱ 15-20 দিনৰ পাছত সম্ভৱ 2-এটা ফল ছিঙিব পৰা হ'ব নহয় জানো? হৈ যাব। আৰু এইখন এতিয়া বজাৰবিলাক কেনেকৈ ক'ত বিক্ৰী কৰে এই বিষয়ে কওকচোন? আমাৰ বজাৰ আমাৰ চিলাপথাৰতে যায়, আমাৰ চিলাপথাৰ বজাৰখন বহুত ভাল। আমাৰ এতিয়া লাই শাক ডেইলি 2 কুইণ্টেলকৈ নি থাকোঁ। লাই শাক নিলে লাই নিলে এইবিলাক সকলো গৈ থাকে। এতিয়া বেঙেনা কবি চব তালৈকে চিলাপথাৰলৈকে যাব ডেইলি। মুঠতে যিমান নিয়ে চিলাপথাৰত চব চাহিদা আছে, বহুত চাহিদা আছে, বিক্ৰী হ'বই। মানে আমাৰ এতিয়া বহু কৃষকে কয় খেতি কৰিব বোলে বজাৰখন নাপাওঁ, পেলাই দিবলগীয়া হয়, তেনেকুৱাতো আপোনালোকৰ হোৱা নাই? নাই অকল লকডাউন হওঁতেহে এবছৰ হৈছিলে বজাৰ বন্ধ হওঁতে, কিন্তু ইভাগে নহয়। চিলাপথাৰত আপুনি 2 টকা কম পাব, কিন্তু বস্তু পৰি নাথাকে, যিমান নিয়ে আপুনি যি বস্তু নিয়ে প্ৰত্যেক বস্তুৱে অৰুণাচলত যায়, ডিব্ৰুগড়ত যায়, হেৰিয়াত যায়। মানে বজাৰখনৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কথা নাই ন? অকল উৎপাদন কৰিব লাগে, নিব লাগে, চাহিদা বহুত আছে। দাদা, আমাৰ এতিয়া আমি দেখিছোঁ এনেকুৱা নৈপৰীয়া মাটি, আমাৰ ধেমাজি জিলাখন এখন নৈপৰীয়া জিলাই নহয় জানো? মানে নৈ প্ৰধান জিলা, আৰু প্ৰতিখন আপোনালোকে এতিয়া গাই নদী পাৰতে কামবিলাক কৰি আছে। এনেকুৱা গাই নদী পাৰৰ দৰে বহু নদী পাৰ আছে, সেই পাৰবিলাকতো আমাৰ যি কৃষক আছে, নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে এনেকুৱা কিছুমান কাম কৰিব পাৰে নহয় জানো? আমাৰ এতিয়া বহুত নিবনুৱা ল'ৰা এতিয়া কেৰেলালৈ বুলি কৈ বেলেগ ৰাজ্যলৈ গুচি যায়, কিন্তু তাত গৈ কিনে কি কয় খুব কম মজুৰিতে খাটি থাকে। এতিয়া 12,000 পালে কি পালে, 15,000 পালে, 15,000 পালে ডেইলি 500কৈ পালে, 12,000 10,000টো কাম কৰি আছে। যদি এনেকৈ এখন বেছি খৰচ কৰিব মানে মূলধন আমি এতিয়া 50,000 মান 60,000 মান খৰচ কৰিছোঁ। 15 বিঘা মাটিত আমি এতিয়া 50,000 কৰি, এতিয়া আমি 1.5 লাখতকৈ ওপৰত টকা পালোঁ লাই শাক বিকি। বেঙেনা বিকাই নাই, মানে 1.5 লাখটো 40-50 দিনৰ ভিতৰতে পাইছে চাগে 1.5 লাখ টকা। আৰু এতিয়াও লাই শাকত আৰু আমি পাম 20,000 মান 30,000 মান টকা। এতিয়াও আছে, ফুল এপাত পাইছে আৰু এইখিনি গোটেই বাৰীখন সম্পূৰ্ণ আছেই লাভতে পুলিটো ধৰক। তেতিয়াহ'লে আমি 6-7 লাখ টকা এটা পাই যাম আৰু হেৰিটো ছিজনটোত। আমাৰ যি যুৱক যুৱতী আছে বা নৈপৰীয়া তেওঁলোকৰ মাটি আছে, তেওঁলোকক কি ক'ব আপুনি? সেইটোকে কৈছোঁ মই, বাহিৰৰ ৰাজ্যলৈ নগৈ ইমান কম মজুৰিত হেৰি কাম কৰাতকৈ যদি ইয়াতে কম মূলধনৰে হয়, সেইটো যদি খেতি কৰা হয় তেতিয়া বহুত উৎপাদন কৰিব পাৰিব। মইতো এতিয়া প্ৰতি বছৰে 4 লাখ 5 লাখ টকা এনেকৈ ইনকম। মইতো খেতিতে জড়িত, খেতিয়ে কৰি থাকোঁ। আৰু মোৰ লগতে ভাইটি এজন আছে, মধুনাথ, তেওঁকে বুলি লগত লৈছোঁ। মই এজন লগত লওঁ আৰু প্ৰতিবাৰে কৰিবলৈ বেয়া যে, দুইজনে কৰিছোঁ। ধন্যবাদ।